আজি মই আপোনালোকলৈ লৈ আহিছোঁ বগা সৰিয়হে ৰন্ধা মাছৰ জোল। তাৰ বাবে মই এনেকৈ বিলাহী দুটা কাটি লৈছোঁ, আদা নহৰু মই খুন্দি লৈছোঁ, কেইটামান সোৱাদ অনুযায়ী জলকীয়া, আপোনালোকে ইচ্ছা কৰিলে কমকৈও ল'ব পাৰে, আৰু দুটা পিঁয়াজ এনেকৈ কাটি লৈছোঁ। যদি বিচাৰে এই গোটেই সামগ্ৰীখিনি আপোনালোকে গ্ৰাইণ্ডাৰত পিহিও ল'ব পাৰিব, কিন্তু মই পিহি লোৱা নাই। তাৰ পাছত লৈছোঁ মই কেইটামান জিৰা, আৰু লৈছোঁ 1 টিস্পুন ঘিউ। আপোনালোকে যদি বিচাৰে ঘিউ নিদিবও পাৰে, কিন্তু ঘিউ দিলে যিটো সৰিয়হৰ গোন্ধটো বেছি ধুনীয়া হয়। আৰু মই সৰিয়হৰ যিহেতু তিতা ভাৱ থাকে, তাৰ অলপমান ভাৱটো যোৱাবলৈ চেনি লৈছোঁ। তাৰ পাছত মই লৈছোঁ বগা সৰিয়হৰ খুন্দি লোৱা, আৰু এইখিনি মই এঘণ্টামান সৰিয়হখিনি তিয়াই ৰাখি তাৰ পাছত মিক্সিত মাৰি লৈছোঁ। কিন্তু আপোনালোকে মন কৰিছে মই সম্পূৰ্ণকৈ খুন্দি দিয়া নাই, অলপমান গোটা হৈ থাকিব দিছোঁ, তেতিয়া জোলকণ খাবলৈ বেছি সোৱাদ হয়। আৰু যিকোনো ডাঙৰ মাছ ফ্ৰাই কৰি ল'ব পাৰে। আপোনালোকে যদি বিচাৰে মাছখিনি ডিপ ফ্ৰাই নকৰিলেও হয়, কমকৈ ফ্ৰাই কৰিলেও কোনো আপত্তি নাই। এতিয়া আমি যাম কেৰাহীলৈ। মই এইখিনি তেলতে মাছ ফ্ৰাই কৰিছিলোঁ, আৰু সেই তেলখিনিতে মই শাককণ বনাম। মই ইয়াত পিঁয়াজখিনি দি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে ফ্ৰেছ তেলো ল'ব পাৰে, কিন্তু মাছ ভজা তেলকণৰো শাককণ খাবলৈ সোৱাদেই হয়। ইয়াত মই দিছোঁ আদা নহৰু, আৰু দিছোঁ জলকীয়াকেইটা। জ্বলা নিজৰ আন্দাজমতে দিব, যদি জ্বলা খাই ভাল পায় তেতিয়াহ'লে জলকীয়াৰ পৰিমাণ বঢ়াইও দিব পাৰিব, বা কমকৈ খালে কমাব পাৰিব। আৰু অকণমান চেনি দিছোঁ, দেখিছে মই বেছি চেনি ব্যৱহাৰ কৰা নাই। তাৰ পাছত মই দিছোঁ আন্দাজমতে নিমখ। ভালকৈ গোটেইখিনি এনেকৈ মিক্স কৰি ল'ব। তাৰপিছত মই দিছোঁ হালধি, আৰু এইখিনি আমি ভালদৰে মিহলি কৰি তেলত ভাজ খাবলৈ দিম। আৰু এইখিনি গল্ডেন ব্ৰাউন হৈ গ'লে মানে আমি পাছৰ প্ৰচেছটোলৈ যাম। আৰু মই যিকেইটা জিৰা লৈছিলোঁ তাৰ জিৰা অকণমান দি দিছোঁ। দেখিছে মই ভালকৈ ভাজি লৈছোঁ, এইখিনি ব্ৰাউন কালাৰ হৈ গৈছে। এতিয়া মই যিখিনি সৰিয়হৰ পেষ্ট লৈছিলোঁ, বগা সৰিয়হৰ যিখিনি পেষ্ট লৈছিলোঁ, সেইখিনি মই ধুনীয়াকৈ এনেকৈ মিহলি কৰি দিম। আপোনালোকে যদি বিচাৰে লগালগ পানী ঢালি দিব পাৰিব, কিন্তু অলপমান সৰিয়হখিনি কেৰাহীত ভাজি ল'লে মানে বেছি ভাল হয় খাবলৈ। মই এনেকৈ অকণমান তেলখিনি আৰু মছলাখিনি সৰিয়হৰ লগত মিক্স কৰি ভাজি ল'ম সৰিয়হখিনি। আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, আৰু লাইক এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আপোনালোকৰ বাবে মই আৰু নতুন ভিডিঅ' লৈ আহিম। সেয়া দেখিছে মই সৰিয়হখিনি ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। তাৰপিছত যেতিয়া দিলোঁ সৰিয়হখিনি দিয়াৰ পিছত মই যিখিনি ঘিউ লৈছিলোঁ 1 টিস্পুন মই ঘিউ দি দিছোঁ। আপোনালোকে এবাৰ ঘিউ দি খাই চাব, সৰিয়হৰ সোৱাদটো আৰু বাঢ়ি যায় ঘিউ দিয়াৰ পিছত। আৰু ঘিউ গোন্ধ বেছিকৈও নাহে, কিন্তু খাবলৈ ভাল হয়। আৰু ইয়াত মই দিছোঁ 1 কাপ, ডাঙৰ কাপেৰে 1 কাপ পৰিমাণৰ পানী। আপোনালোকে আন্দাজমতে জোলখন নিজেই তৈয়াৰ কৰিলেই হ'ল। মই ইয়াত ডাঙৰ কাপেৰে 1 কাপ পানী দিলোঁ। এতিয়া এই গোটেই বস্তুখিনি সামগ্ৰীখিনি মই সিজিব দিম, আৰু উতল অহাৰ পিছতহে আমি মাছ ইয়াত দিম। গতিকে আমি এইখিনি উতলিবলৈ দিলোঁ। ইয়াত দেখিছে এবাৰ উতল অহাৰ পিছতহে মাছখিনি দিব। মই ইয়াক এইখিনি 10 মিনিটমান সময় উতলিব দিলোঁ। তাৰপিছত মই ইয়াত দিছোঁ যিখিনি কেঁচা বিলাহী কাটি লৈছিলোঁ, আৰু যিখিনি মাছ ফ্ৰাই কৰি লৈছিলোঁ। গোটেইখিনি মই এতিয়া মিলাম, আৰু মিলোৱাৰ পিছত আপোনালোকে অলপ সময় মাছখিনিৰ লগত সৰিয়হৰ জোলখিনি উতলাব লাগিব, কিয়নো তেতিয়াহে শাককণ খাবলৈ সোৱাদ হ'ব। আৰু যি সৰিয়হৰ গোন্ধ আৰু মাছৰ যিটো টেষ্ট সেইখিনি লগ হৈ যাব। ইয়াত দেখিছে পানী অকণমান কম হোৱাৰ বাবে মই আৰু অলপ পানী ঢালি দিছোঁ ইয়াত, আৰু এনেকৈ উতল আহিবলৈ দিম। এবাৰ এই ৰেচিপিটো ট্ৰাই কৰি চাব। সকলোৱে হয়তো ঘৰত ট্ৰাই কৰিছে, কিন্তু এনেদৰে খাই চাব এবাৰ, বহুত ভাল লাগে খাবলৈ। গতিকে ইয়াত দেখিছে জোলখন কিমান ধুনীয়া হৈছে, পানীটো অলপ শুকাই গ'ল, আৰু মাছখিনিও ধুনীয়াকৈ জোলত সিজি গৈছে। এতিয়া মই এইখিনি ছাৰ্ভ কৰিম, আপোনালোকে গৰম ভাতৰ লগত এইখিনি খাই চাব। ইয়াত দেখিছে আমাৰ বগা সৰিয়হেৰে ৰন্ধা মাছৰ যি শাক বা জোল, সেয়া আমাৰ ৰেডি হৈ গ'ল।
গতিকে থেংক ইউ।